মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু এফআই ক্লাছেছ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম আমি ক্লাছ 12-ৰ 9 নম্বৰ চেপ্টাৰ ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোক যন্ত্ৰৰ অনুশীলনী কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো আছে 9.1 নম্বৰ কুৱেশ্যন। ইয়াত কি দিয়া আছে কুৱেশ্যনটো চোৱা। 36 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ অৱতল দাপোন এখনৰ পৰা 27 চেণ্টিমিটাৰ দূৰত্বত 2.5 চেণ্টিমিটাৰ উচ্চতাৰ মমবাতি এডাল থিয়কৈ ৰখা হৈছে। দাপোনৰ পৰা কি দূৰত্বত পৰ্দা এখন থলে মমবাতিডালৰ এটা স্পষ্ট প্ৰতিবিম্ব পোৱা যাব। গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ বৰ্ণনা কৰা। মমবাতিডালৰ দাপোনৰ পৰাই ওচৰ চপাই আনিলে পৰ্দাখন কোনফালে স্থানান্তৰ কৰিব লাগিব। কি কৈছে যে অৱতল দাপোন এখনৰ সন্মুখৰ তোমাৰ 27 চেণ্টিমিটাৰ দূৰত 2.5 চেণ্টিমিটাৰ উচ্চতাৰ মমবাতি এডাল ৰাখিছে। দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ 36 চেণ্টিমিটাৰ। এতিয়া তোমাক সুধিছে প্ৰতিবিম্ব পৰ্দাখন ক'ত কিমান দূৰত ৰাখিলে প্ৰতিবিম্বটো স্পষ্ট প্ৰতিবিম্ব পোৱা যাব, আৰু গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি আকাৰ বৰ্ণনা কৰিব দিছে, আৰু মমবাতিডাল দাপোনখনৰ ওচৰ ফালে লৈ গ'লে পৰ্দাখন কোনফালে স্থানান্তৰ কৰিব লাগে সেইখিনি উলিয়াব দিছে। এতিয়া চোৱা, মই ইয়াত দিয়া থকাখিনি লিখি লৈছোঁ যে আমাৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 36 চেণ্টিমিটাৰ। আমি মাইনাছ কিয় লিখিছোঁ, যিহেতু অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু মানটো ঋণাত্মক হয়, গতিকে সেইকাৰণে ইয়াত মাইনাছ দিছোঁ আগত। আকৌ তোমাৰ এফ লাগিব। আমাৰ এফ মানে হৈছে কি R/2 ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে ফকাচ দৈৰ্ঘ্য, গতিকে আমাৰ ইয়াত কি হ'ব, এইটো -36ক 2ৰে ডিভাইড কৰিলে -18 চেণ্টিমিটাৰ হ'ব। আকৌ লক্ষ্যবস্তুৰ দূৰত্ব ইউ কিমান দিয়া আছে 27 চেণ্টিমিটাৰ। আমি জানো যে লক্ষ্যবস্তুৰ দূৰত্ব সদায় ঋণাত্মক হয়, সেইকাৰণে আগত মাইনাছ চিনটো দিছোঁ। আকৌ তোমাৰ মমবাতিডালৰ উচ্চতা কিমান দিয়া আছে h = 2.5 চেণ্টিমিটাৰ। এতিয়া আমি নিৰ্ণয় কৰিব লাগে v = what আৰু প্ৰতিবিম্বৰ আকাৰ বা উচ্চতাটো কিমান h' = what, হয়নে? এতিয়া লিখিম দাপোনৰ সমীকৰণ মতে দাপোনৰ সমীকৰণটো কি আছিলে 1/u + 1/v = 1/f। আমি v ল'ব লাগে, গতিকে আমি 1/v = কি লিখিব পাৰোঁ 1/f - 1/u। এতিয়া আমি ভেলুখিনি পুট কৰি দিওঁ। 1/v = এফৰ মানটো আছে তোমাৰ কিমান -18 মাইনাছ ইউৰ মানটো কি আছে -27 হৈছে। গতিকে এতিয়া চোৱা 1/v = -1/18, এই মাইনাছে কি হৈ যাব পূৰণ কৰিলে প্লাছ হৈ গ'ল 1/27 হৈছে। এতিয়া চোৱা 1/v 18 আৰু 27ৰ লসাগু লোৱা। লসাগু ল'লে তোমাৰ কিমান হ'ব 54। 18ৰে তোমাৰ 54ক কিমান বাৰ যাব চোৱা 3 বাৰ যাব, গতিকে -3 প্লাছ 27ৰে 54ক 2 বাৰ যাব +2 হ'ব, হয়নে? এতিয়া 1/v = -3 +2 মানে কিমান হ'ব -1/54। এতিয়া আমি ক্ৰছ পূৰণ কৰিলে v = 54 হ'ব। তাৰমানে v = -54 চেণ্টিমিটাৰ হৈছে। এইটো হৈছে কি পৰ্দাখনৰ দূৰত্ব। গতিকে আমি ইয়াত কি লিখিব লাগিব, এতেকে দাপোনৰ পৰা পৰ্দাৰ দূৰত্ব -54 চেণ্টিমিটাৰ হৈছে। এনেকৈ লিখিব লাগিব, বা এনেকৈ লিখিব পাৰা, বা দাপোনখনৰ সন্মুখত পৰ্দাখন 54 চেণ্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব হৈছে। এইটো হৈ গ'ল। এতিয়া আমাক কি কৈছে যে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি উলিয়াব দিছে। গতিকে আমি কি লিখিম, বিবৰ্ধনৰ সূত্ৰটো ব্যৱহাৰ কৰিম এই ক্ষেত্ৰত। আমাৰ বিবৰ্ধন m = -v/e = h' h' অৰ্থাৎ
প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্যবস্তুৰ উচ্চতা। এতিয়া চোৱা আমি ইয়াত কি কৰিম মাইনাছ ভিৰ মানটো কিমান পালোঁ -54, ইউৰ মান -27 ইকুৱেল টু এইচ ডেছটো উলিয়াব লাগিব। এইচৰ ভেলু আছে 2.5 হয়নে? গতিকে এতিয়া চোৱা এই মাইনাছ মাইনাছ কেঞ্চেল গ'ল 27ৰে 54 দুবাৰ গ'ল তাৰমানে ইয়াত থাকিল -2 ইকুৱেল টু এইচ ডেছ ডিভাইডেড বাই 2.5 হয়নে? গতিকে এতিয়া যদি আমি পূৰণ কৰোঁ এইচ ডেছ ইকুৱেল টু 2.5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 5 মাইনাছ আছে -5 চেণ্টিমিটাৰ। এতিয়া চোৱা আমাৰ যিটো প্ৰতিবিম্বৰ উচ্চতা সেইটো মাইনাছত ওলাইছে ইয়ে কি বুজায় ইয়াৰ অৰ্থটো এইটোৱে যে প্ৰতিবিম্বটো ওলোটা। গতিকে আমি এনেকৈ লিখিব পাৰোঁ এতেকে প্ৰতিবিম্ব সৎ আৰু ওলোটা হৈছে এইটো প্ৰতিবিম্বৰ প্ৰকৃতিৰ ক্ষেত্ৰত আৰু ইয়াৰ উচ্চতা কিমান হ'ব 5 চেণ্টিমিটাৰ। তাৰপিছত আকৌ অলপ বস্তু সুধিছিলে যে যদি মমবাতিডাল দাপনৰ ওচৰলৈ নিয়া হয় পৰ্দাৰ অৱস্থান কি হ'ব। এতিয়া চোৱা তোমালোকে জানা যে এইখন অৱতল দাপন ছাপ'জ ইয়াত তোমাৰ এফ আছে ইয়াত তোমাৰ চি থাকিব। এতিয়া চোৱা মমবাতিটো ছাপ'জ ইয়াত আছে। এতিয়া আমি জানো যে যদি আমাৰ দাপনৰ ওচৰ পিনে এনেকৈ লৈ গৈ থাকোঁ তেনেহ'লে প্ৰতিবিম্বটো কি হৈ থাকে ডাঙৰ হৈ থাকে হৈছে। কিন্তু যদি আমাৰ ফ'কাছ পাৰ হৈ যায় তেনেহ'লে ফ'কাছ পাৰ হৈ গ'লে কিন্তু প্ৰতিবিম্বটো কি হ'ব দাপনৰ পিছফালে গঠন হ'ব আৰু সেইটো কি হ'ব অসৎ প্ৰতিবিম্বৰ সৃষ্টি হ'ব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ফ'কাছলৈ আমাৰ কি হ'ব যে যদি আমি লক্ষ্যবস্তুটো দাপনখনৰ ওচৰলৈ লৈ গৈ থাকোঁ অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্বটো যদি ফ'কাছৰ সমান হয় ফ'কাছ দৈৰ্ঘ্যৰ সমান হয় তেন্তে আমাৰ এই প্ৰতিবিম্বটো কি হ'ব অসীমত গঠন হৈ থাকিব। মানে এনেকৈ লৈ গৈ আছোঁ এনেকৈ প্ৰতিবিম্বটো অসীমৰ পিনে আহি থাকিব। কিন্তু যদি ফ'কাছ পাৰ হৈ যায় তেনেহ'লে তেতিয়া কি হ'ব তোমাৰ অসৎ প্ৰতিবিম্বৰ সৃষ্টি হ'ব সেই ক্ষেত্ৰত আৰু তেতিয়া অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত তোমাৰ কি নাথাকে কোনো পৰ্দাৰ প্ৰয়োজন নাই। গতিকে আমি এনেকৈ লিখিব পাৰোঁ মই ইয়াতে লিখি দিছোঁ লক্ষ্যবস্তু দাপনৰ ওচৰলৈ লৈ গ'লে অৰ্থাৎ ইউ ইকুৱেল এফ মানে এফলৈকে ল'লে প্ৰতিবিম্ব কি হ'ব প্ৰতিবিম্ব ভিৰ দূৰত্বটো কি হ'ব অসীমত হ'ব। অসীম তোমাৰ ব্ৰেকেটত লিখি দিছোঁ অসীম হয়। সেয়ে কি কৰিব লাগিব পৰ্দাখন দাপনখনৰ পৰা আঁতৰলৈ লৈ যাব লাগিব। পৰ্দাখন দাপনৰ পৰা আঁতৰলৈ নিব লাগিব হৈছে। কিন্তু যদি ইউ লেছ দেন এফ অৰ্থাৎ লক্ষ্যবস্তুটো ফ'কাছ বিন্দুৰ পিছত ফ'কাছ বিন্দু পাৰ কৰি লৈ যোৱা হয় তেনেহ'লে কিন্তু অসৎ প্ৰতিবিম্ব গঠন হ'ব হয়। তেন্তে প্ৰতিবিম্ব অসৎ হ'ব আৰু তাৰ বাবে পৰ্দাৰ প্ৰয়োজন নহ'ব বুলি লিখি দিয়ে নহ'ব হৈছে। এনেকৈ লিখি দিলে হৈ যায়। এইটো তোমালোকে যদি চিত্ৰবিলাক ভালদৰে আঁকিছা গম পাইছা যে আমাৰ ভাঁজ কেন্দ্ৰত ৰাখিলে তোমাৰ প্ৰতিবিম্বটো ভাঁজ কেন্দ্ৰতে গঠন হয়। আকৌ ওচৰত আনিলে প্ৰতিবিম্বটো বিবৰ্ধিত হয় এইপিনে আহি থাকে। আকৌ এফত ৰাখিলে তোমাৰ আকৌ বিবৰ্ধিত হয় অসীমত গঠন হয়। অৰ্থাৎ এফলৈকে আনিলে আমাৰ অসীমত হ'ব আৰু যদি এফটো পাৰ কৰি ইয়াত মমবাতিডাল ৰাখোঁ তেনেহ'লে আমাৰ অসৎ প্ৰতিবিম্ব গঠন হ'ব আৰু তাৰ ক্ষেত্ৰত আমাৰ কি নালাগে কোনো ধৰণৰ পৰ্দাৰ প্ৰয়োজন নহয়। গতিকে ভালদৰে তোমালোকে নোট কৰি লোৱা। আৰু তোমালোকক এটা কথা কৈ দিওঁ যে কিতাপখন সন্মুখত উলিয়াই প্ৰশ্নটো চাই যাবা আৰু এনচাৰটো তোমালোকে
ধুনীয়াকৈ নোট কৰি যাবা তেতিয়া কম সময়ৰ ভিতৰত হ'ব আৰু বুজিও পাবা আৰু পৰীক্ষাৰ বাবে এইবোৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যিয়ে নতুনকৈ চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা 9.2 কুৱেশ্যনটো কি আছে চোৱা 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰাই 12 চেণ্টিমিটাৰ দূৰত 4.5 চেণ্টিমিটাৰ উচ্চতাৰ বেজী এটা থিয়কৈ ধৰা হৈছে বেজীটোৰ প্ৰতিবিম্বৰ অৱস্থান আৰু ইয়াৰ পৰিবৰ্ধন নিৰ্ণয় কৰা বেজীটো দাপোনখনৰ পৰা আঁতৰাই লৈ গ'লে কি হ'ব বৰ্ণনা কৰা গতিকে তোমালোকে কিতাপখন মেলি প্ৰশ্নটো ভালদৰে চাই লোৱা আৰু সলিউশ্যনখিনি চাই নোট কৰি লোৱা ধুনীয়াকৈ কি দিয়া আছে ইয়াত চাওঁ আমাৰ ইয়াত দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্বটো 12 চেণ্টিমিটাৰ লক্ষ্যবস্তুৰ দূৰত্ব সদায় মাইনাছত আহে কাৰণে মাইনাছটো দিছোঁ F = 15 চেণ্টিমিটাৰ যেহেতু আমাৰ উত্তল দাপন গতিকে আমাৰ ফ'কাছ দৈৰ্ঘ্যটো ধনাত্মক হ'ব এইচৰ লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে 4.5 চেণ্টিমিটাৰ আমাক প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু বিবৰ্ধন এম উলিয়াব দিছে আমাৰ উত্তল দাপনৰ কথা ক'লে আমাৰ এইখন উত্তল দাপন হয়নে যেহেতু ইয়াৰ গলকটো এনেকুৱাকৈ হ'ব গতিকে ইয়াত ফ'কাছ দৈৰ্ঘ্যটো ফ'কাছটো এইটো চাইডত থাকিব গতিকে তোমাৰ কি হ'ব এইটো ধনাত্মক হ'ব আৰু এইখিনি তোমাৰ দিয়া আছে কিমান 15 চেণ্টিমিটাৰ লক্ষ্যবস্তুটো তোমাৰ দিয়া আছে এইখিনি 12 চেণ্টিমিটাৰ এতিয়া আমি ভি আৰু এম উলিয়াব লাগে এতিয়া চোৱা দাপনৰ সমীকৰণ মতে 1/u plus 1/v = 1/f গতিকে আমাৰ 1/v কিমান হ'ব 1/f - 1/u হৈছে এতিয়া চাবা 1/v 1/15 - 1/-12 হৈ গ'ল এতিয়া চোৱা 1/v 1/15 মাইনাছে প্লাছ হ'ল 1/12 এতিয়া চোৱা 15 আৰু 12ৰ লসাগু কি হ'ব আমাৰ 60 হ'ব 15ৰে 60ক 4 বাৰ যাব গতিকে 4 হ'ল প্লাছ 12ৰে 60ক 5 বাৰ যাব গতিকে 5 হ'ল এতিয়া আমাৰ এইটো হ'ব 1/v = 9/60 হৈছে এতিয়া চোৱা আমাৰ এইটো যদি আমি কেনচেল আউট কৰোঁ 3ৰে 3 বাৰ যাব 3ৰে 20 যাব হয়নে গতিকে আমাৰ 1/v = 3/20 হ'ল হৈছে এতিয়া ভিৰ মানটো যদি আমি ওলাওঁ v = 20/3 চেণ্টিমিটাৰ ইয়াত দশমিকত ওলালে তোমাৰ কি হ'ব 20/3 6.7 v = 6.67 চেণ্টিমিটাৰ এতিয়া চোৱা ভিৰ মানটো প্লাছত ওলাইছে অৰ্থাৎ আমাৰ প্ৰতিবিম্বটো এইটো চাইডত গঠন হৈছে যদি প্ৰতিবিম্ব দাপোনখনৰ পিছফালে গঠন হৈছে তেনেহ'লে সেইটো কি হ'ব আমাৰ অসৎ প্ৰতিবিম্ব হ'ব গতিকে আমি ইয়াত লিখি দিম প্ৰতিবিম্ব দাপনৰ পিছফালে 6.67 চেণ্টিমিটাৰ দূৰত গঠন হৈছে এতিয়া আমাক বিবৰ্ধন ওলাব দিছে আকৌ পৰিবৰ্ধন বা বিবৰ্ধন m = -v/u হয়নে মাইনাছ ভিৰ মানটো আমি ভিৰ মানটো যদি 20/3 বহোৱা তেনেহ'লে অলপ কেলকুলেশ্যন কৰাত ইজি হ'ব গতিকে আমি 20/3 বহালোঁ ইউৰ ভেলুটো আছে আমাৰ কিমান -12 মাইনাছ কেনচেল গ'ল এতিয়া আমাৰ এইটো কেলকুলেশ্যন কৰিলে 20/3 × 1/12 হ'ল হৈছে 4ৰে কটাকটি কৰিলে 3 বাৰ গ'ল 4ৰে 5 বাৰ গ'ল এতিয়া আমাৰ 5/9 হ'ল এতিয়া এইটো হৈছে তোমাৰ বিবৰ্ধন হ'ল এতিয়া তোমাক নেক্সট কুৱেশ্যনটোত কি এটা কথা কৈছে যে যদি আমি বেজীটো দাপোনখনৰ পৰা আঁতৰাই লৈ গৈ থাকোঁ তেনেহ'লে
কি হ'ব বৰ্ণনা কৰা হৈছে এতিয়া চোৱা ইয়াতে তুমি এটা বস্তু লিখি দিয়া চোৱা এমৰ মানটো ধনাত্মক ওলাইছে গতিকে প্ৰতিবিম্ব কি হ'ব অসৎ হ'ব প্ৰতিবিম্ব অসৎ আৰু থিয় হয়নে থিয় হয় অসৎ হ'লে এতিয়া নেক্সট কুৱেশ্যনখিনি চোৱা যে বেজীটোৰ যদি দাপনৰ পৰা আঁতৰলৈ লৈ গৈ থাকোঁ কি হ'ব তোমাক বৰ্ণনা কৰি লিখিব দিছে চোৱা এতিয়া আমি যদি ইয়াত থকা লক্ষ্য বস্তুটো যদি দাপনখনৰ পৰা এনেকৈ আঁতৰলৈ লৈ গৈ ৰাখোঁ তেনেহ'লে এই প্ৰতিবিম্বটো কি হ'ব এনেকৈ আঁতৰি দাপনখনৰ পৰা আঁতৰি গৈ থাকিব কিন্তু যেতিয়া আমাৰ লক্ষ্য বস্তুৰ দূৰত্বটো অসীম হ'ব তেতিয়া কিন্তু প্ৰতিবিম্বটো ফকাছত গঠন হ'ব আৰু ই সংকুচিত হ'ব সংকুচিত মানে কি লক্ষ্য বস্তুতকৈ আকাৰত সৰু হ'ব গতিকে আমি সেইখিনি কথা ইয়াত মই লিখি দিওঁ ধুনীয়াকৈ তোমালোকে নোট কৰি লোৱা লক্ষ্য বস্তু দাপনৰ পৰা যিমানে দূৰলৈ লৈ যাব প্ৰতিবিম্ব দাপনৰ পৰা সিমানে আঁতৰত গঠন হ'ব লক্ষ্য বস্তু দূৰত্ব অসীম হ'লে প্ৰতিবিম্ব ফকাছত গঠন হ'ব আৰু ই সংকুচিত হ'ব হৈছে লাষ্টৰ যিটোখিনি আছে কুৱেশ্যন ষ্টেটমেণ্টটো সেইখিনি এনচাৰ লিখি দিলে তোমালোকে হৈ যাব হৈছে ধুনীয়াকৈ নোট কৰি লোৱা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এবাৰ 9.3 কুৱেশ্যনটো কি আছে চোৱা জলাধাৰ এটা 12.5 চেণ্টিমিটাৰ উচ্চতালৈ পানীৰে ভৰাই লোৱা হৈছে জলাধাৰটোৰ তলিত বেজী এটা পৰি আছে মাইক্ৰস্কোপ এটাৰে বেজীটো নিৰীক্ষণ কৰাত তাৰ আপাতত গভীৰতা 9.4 চেণ্টিমিটাৰ পোৱা গ'ল পানীৰ প্ৰতিসৰাংক নিৰ্ণয় কৰা পানীৰ পৰিৱৰ্তে যদি একে উচ্চতালৈ আধাৰটোত 1.63 প্ৰতিসৰাংকৰ স্বচ্ছ তৰল এটা ভৰাই লোৱা হয় তেন্তে বেজীটো স্পষ্টকৈ দেখিবলৈ মাইক্ৰস্কোপটো কিমান দূৰত্ব স্থানান্তৰ কৰিব লাগিব কুৱেশ্যনটো দুবাৰমান ভালদৰে পঢ়ি লোৱা তেতিয়া কি কৰিব লাগে বুজি যাবা চোৱা এইটো কেনেকৈ কৰিব লাগিব চোৱা আমাৰ ইয়াত কি কৈছে যে আমাৰ বেজী এটা কি কৰিছে ইয়াত তলিত পেলাই দিলে চোৱা বেজীটো আমি কি কৰিম ইয়াত তলিত দেখা নাপাওঁ তাৰ ওপৰতে দেখা পাম আমি চালে হয়নে গতিকে ইয়াত কি কৈছে যে পানীখিনিৰ গভীৰতাটো হৈছে 12.5 এতিয়া চোৱা এই বেজীটোৰ প্ৰকৃত গভীৰতা হ'ব কিমান 12.5 আৰু বেজীটো আমি কিমান ওপৰত দেখা পাইছোঁ যে ওপৰৰ পৰা 9.4 চেণ্টিমিটাৰ দেখা পাইছোঁ গতিকে এইখিনি হ'ব তোমাৰ কি আপাত গভীৰতা এতিয়া তোমাক কৈছে পানীৰ প্ৰতিসৰাংক উলিয়াব লাগে এতিয়া চোৱা তোমালোকে যদি আপাত গভীৰতা প্ৰকৃত গভীৰতা আৰু পানীৰ প্ৰতিসৰাংকৰ ৰিলেশ্যনটো চাইছা তেনেহ'লে গম পাইছা যে পানীৰ প্ৰতিসৰাংক NW আমাৰ সূত্ৰটো আছিলে কি প্ৰকৃত গভীৰতা ডিভাইডেড বাই আপাত গভীৰতা এতিয়া NW আমাৰ প্ৰকৃত গভীৰতা আছে 12.5 আৰু এইটো আছে 9.4 আমাৰ যেহেতু এটাৰ আগত দশমিক আছে তলত ওপৰত গতিকে আমি দশমিকটো কেঞ্চেল কৰি দিলোঁ 125 আৰু 94 হ'ল এইটো যদি আমি কেলকুলেশ্যন কৰোঁ ডিভাইড কৰি আমি কিমান পাইছোঁ 125 ডিভাইডেড বাই 94
4 হৈছে এইটো আহিব আমাৰ 1.33 এইটো কিমান আহিব 1.33 আমাৰ পানীৰ প্ৰত্যাহাৰাংক হৈছে তোমালোকে ধুনীয়াকৈ ক্যালকুলেশন কৰি লোৱা এইটো বস্তু তাৰ পিছত আমাক কি কৈছে যে যদি পানীৰ পৰিৱৰ্তে একে উচ্চতালৈ আধাৰটোত 1.63 প্ৰত্যাহাৰাংকৰ স্বচ্ছ তৰল এটা ভৰাই লোৱা হয় তেন্তে বেজিটো স্পষ্টকৈ দেখিবলৈ মাইক্ৰস্কোপটো কিমান দূৰত্ব স্থানান্তৰ কৰিব লাগিব এতিয়া কি কৈছে ইয়াত যদি আমি পানীৰ পৰিৱৰ্তে বেলেগ কিবা দিওঁ তেনেহলে মাইক্ৰস্কোপটো সাপোজ ইয়াৰ পৰা চাই আছিল এতিয়া তোমাৰ এই মাইক্ৰস্কোপটো কিমান ওপৰলৈ উঠাই নিব লাগিব বস্তুটো স্পষ্টকৈ দেখাৰ বাবে এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত যেটো পদাৰ্থ তাত ভৰাব তাৰ প্ৰত্যাহাৰাংক কিমান 1.63 তৰলৰ প্ৰত্যাহাৰাংক n এটো যেটো লিকুইডটোৰ নাম দিয়া না আমি l দিলু l ইকুৱেল টু 1.63 আকৌ আগৰ ফৰ্মুলাটো ইউজ কৰা ইয়াতে কে nl ইকুৱেল টু প্ৰকৃত গভীৰতা ডিভাইডেড বাই আপাত গভীৰতা এতিয়া চোৱা আমি আপাত গভীৰতাটো ইয়াৰ পৰা উলিয়াই লওঁ ইয়াত আছে আমাৰ এইটো 1.63 আৰু প্ৰকৃত গভীৰতা হ'ল আমাৰ কিমান 12.5 আপাত গভীৰতাটো আমি উলিয়াব লাগিব আপাত গভীৰতা হৈছে ইয়াৰ পৰা তোমাৰ 1.63 ইনটু আপাত গভীৰতা ইকুৱেল টু 12.5 ইয়াৰ পৰা যদি আমি আপাত গভীৰতা উলিয়াও তেনেহলে কি হ'ব 12.5 ডিভাইডেড বাই 1.63 হয়নে এটো দশমিকটো ক্যান্সেল কৰিলে 125 ইনটু তলত দুটাৰ আগত দশমিক আছে 10 টু দি পাৱাৰ 10 স্কয়াৰ হ'ব আৰু ওপৰত এটাৰ আগত দশমিক আছিল গতিকে ইনটু 10 হ'ব হৈছে এতিয়া তোমাৰ এইটো ক্যান্সেল আউট হ'ল 10 এটা ক্যান্সেল আউট হ'ল তাৰ মানে তোমাৰ থাকিল ওপৰত 1250 আৰু তলত থাকিল 163 এইটো যদি তুমি ডিভাইড কৰা 1250 ডিভাইডেড বাই 163 এইটো আহিব 7.67 মান আহিব এইটো আহিব 7.67 সেন্টিমিটাৰ এতিয়া চোৱা কথা ইয়াতে এনসাৰটো কিন্তু তোমালোকৰ শেষ হোৱা নাই এতিয়া চোৱা যে আমাৰ বস্তুটো আগতে কি আছিল ইয়াত 9.4 দেখা গৈছিল মাইক্ৰস্কোপটো ইয়াত আছে এতিয়া ই তোমাৰ কি হ'ল ইয়াত 7.67 দেখা গৈছে গতিকে যদি আমি এই বস্তুটো স্পষ্টকৈ দেখিব লাগে তেনেহলে মাইক্ৰস্কোপটো কি কৰিব লাগিব ওপৰলৈ উঠাব লাগিব এটো ফোকাস কৰিব লাগিলে এ কিমান ওপৰলৈ উঠাব লাগিব যে আমাৰ আগতে আছিল মাইক্ৰস্কোপটো থকা দূৰত্বটো আছিল 9.4 এতিয়া তোমাৰ মাইক্ৰস্কোপটো যদি আমি এইবাৰৰ যেটো বস্তু প্ৰতিম হেতু ভালদৰে চাব লাগে ফোকাস কৰিব লাগে তেনেহলে 9.4 ৰ পৰা 7.67 বিয়োগ কৰিলে যিমানখিনি হয় সিমানখিনি ডিসটেন্স ওপৰলৈ উঠাই নিব লাগিব মাইক্ৰস্কোপটো গতে আমি ইয়াত লিখিম এতেকে ইয়াত লিখা এতেকে মাইক্ৰস্কোপটো এনেকে লিখিলে হ'ল মাইক্ৰস্কোপটো ওপৰলৈ নিব লগা দূৰত্ব কিমান হ'ব আগতে 9.4 আছিল -7.67 এটো যদি আমি মাইনাস কৰো কিমান পাম 1.73 সেন্টিমিটার হৈছে এটা খুব ইম্পর্টেন্ট কোয়েশ্চন হয় ইয়াতে কিন্তু তোমালোকৰ এনসারটো শেষ হৈ যোৱা নাই এনসারটো এইটোই হ'ব 1.73 সেন্টিমিটার কাৰণ
আবার কথাটো ভালদৰে বুজি লোৱা আমাৰ আগতে এইটো পজিশ্যনত থৈ চাওঁতে চাপোজ ইয়াত 9.4 দেখা পাইছে ইয়াৰ পৰা কিন্তু এইবাৰ আমাৰ আপাততো যেহেতু 7.67 ওলাইছে গতিকে মাইক্ৰস্কোপটো কি কৰিব লাগিব এইটো বস্তু ফকাস কৰিবলৈ হ'লে তোমাৰ 1.73 কি কৰিব লাগিব ওপৰলৈ লৈ গ'লে ইয়াক স্পষ্টকৈ দেখা পাব হৈছে ইয়াৰ পিছত 9.4 যেটো কুৱেশ্যন আছে সেইটো কি দিয়া আছে চোৱা 9.31a আৰু 9.31b চিত্ৰত ক্ৰমে বায়ু আৰু পানী বায়ু সন্ধিতলত টনা অবিলম্বৰ সৈতে 60 ডিগ্ৰী কোণ কৰাকৈ পোহৰৰ ৰশ্মি এটা আপৰিত হৈছে ৰশ্মিটো যদি পানী কাচ মাধ্যমত 9.3 c 45 ডিগ্ৰী কোণত আপৰিত হয় তেন্তে কাচ মাধ্যমৰ প্ৰতিসৰণ কোণ কিমান হ'ব নিৰ্ণয় কৰা চোৱা ইয়াত তিনিটা চিত্ৰ দিয়া আছে প্ৰথম চিত্ৰটোত বায়ুৰ মাধ্যমৰ পৰা কাচলৈ কি হৈছে পোহৰ গতি কৰিছে আৰু ইয়াত আপতন কোণটো 60 ডিগ্ৰী আৰু প্ৰতিসৰণ কোণ 35 ডিগ্ৰী দ্বিতীয় চিত্ৰটোত বায়ুৰ পৰা পানীলৈ আহিছে আপতন কোণটো 60 ডিগ্ৰী আৰু প্ৰতিসৰণ কোণ 47 ডিগ্ৰী এতিয়া তোমাক 3 নম্বৰ সুধিছে দিছে চিত্ৰটোত যে পানীৰ পৰা কাচলৈ গৈছে পানীত আপতন কোণটো 45 ডিগ্ৰী আৰু এতিয়া কাচত তোমাৰ কি কৰিব দিছে প্ৰতিসৰণ কোণটো উলিয়াব দিছে গতিকে চিত্ৰটো আঁকি ধুনীয়াকৈ তোমালোকে কুৱেশ্যনটো চাই লোৱা চোৱা মই চিত্ৰটো ইয়াত আঁকিছোঁ ইয়াত আমাৰ কি ব্যৱহাৰ হ'ব স্নেলৰ সূত্ৰ মতে প্ৰতিসৰণাংক ইকুৱেল টু sin i ডিভাইডেড বাই sin r হয়নে এতিয়া চোৱা যেটা আমাৰ তিনিটা বেলেগ বেলেগ চিত্ৰ দিয়া আছে এইটো a এইটো b আৰু এইটো c হয়নে আমি প্ৰতিটো ক্ষেত্ৰতে স্নেলৰ সূত্ৰ প্ৰয়োগ কৰোঁ চিত্ৰ এৰ ক্ষেত্ৰত চোৱা এইটো বায়ুৰ পৰা কাচত পোহৰ সোমাইছে গতিকে বায়ু মাধ্যম সাপেক্ষে কাচৰ প্ৰতিসৰাংক গতিকে আমি জি এ তাৰ মানে বায়ু মাধ্যম সাপেক্ষে কাচৰ প্ৰতিসৰাংক ইকুৱেল টু তোমাৰ কি হ'ব sin i মানে আপতন কোণটো কি আছে 60 ডিগ্ৰী আৰু প্ৰতিসৰণ কোণ কিমান আছে 35 ডিগ্ৰী গতিকে sin r হ'লে তোমাৰ sin 35 ডিগ্ৰী হ'ব হৈছে তাৰপিছত তোমাৰ চিত্ৰ বিৰ ক্ষেত্ৰত হৈছে ইয়াত তোমাৰ কি হৈছে বায়ুৰ পৰা পানীত সোমাইছে গতিকে আমি কি লিখিম NWA ইকুৱেল টু অৰ্থাৎ বায়ু মাধ্যম সাপেক্ষে পানীৰ প্ৰতিসৰাংক ইকুৱেল টু sin আপতন কোণৰ মানটো 60 আছে আৰু sin r অৰ্থাৎ sin প্ৰতিসৰণ কোণৰ মান গতিকে প্ৰতিসৰণ কোণৰ মান আছে 47 ডিগ্ৰী গতিকে sin 47 ডিগ্ৰী হৈছে এইটো ডিগ্ৰী ওপৰত লিখিবা এতিয়া আমি 3 নম্বৰ চিত্ৰটো আহিম চিত্ৰ চিৰ ক্ষেত্ৰত চোৱা ইয়াত কি হৈছে তোমাৰ পানীৰ পৰা কাচলৈ গৈছে অৰ্থাৎ আমি পানী সাপেক্ষে কাচৰ প্ৰতিসৰাংক উলিয়াব লাগিব গতিকে NGW ইকুৱেল টু তোমাৰ কি হ'ব sin i ইয়াত আপতন কোণ কিমান আছে 45 ডিগ্ৰী গতিকে 45 ডিগ্ৰী ডিভাইডেড বাই sin r আমাৰ এই ক্ষেত্ৰত প্ৰতিসৰণ কোণটো ওলাব দিছে হৈছেনে এইটো আমি 1 নম্বৰ দিলোঁ আকৌ we know that আমি কি জানো NGW ইকুৱেল টু তোমাৰ NGA ডিভাইডেড বাই NWA অৰ্থাৎ পানী সাপেক্ষে কাচৰ প্ৰতিসৰাংক সমান বায়ু সাপেক্ষে কাচৰ প্ৰতিসৰাংক ডিভাইডেড বাই বায়ু সাপেক্ষে পানীৰ প্ৰতিসৰাংক এতিয়া চোৱা আমি যদি ওপৰত চাওঁ তেনেহ'লে আমাৰ এইটো জি এ উলিয়াই আছে এইটো কিমান আছে sin 60 ডিগ্ৰী ডিভাইডেড বাই sin 35 ডিগ্ৰী আৰু NW এর ভ্যালুটো আমার দিয়া আছে sin 60 ডিগ্ৰী ডিভাইডেড বাই sin 47 ডিগ্ৰী এতিয়া ইয়াত যদি আমি এটো চাও
সমীকৰণ 1ত বহাই দিয়া এতিয়া বা এইখিনি আমি ইয়াত ক্যালকুলেশন কৰি লওঁ sin 60 ডিভাইডেড বাই sin 35 ডিগ্ৰী ইনটু এই হৰণ চিনৰ জায়গাত পূৰণ চিন দিলো দিয়াৰ লগে এটো ওপৰত উঠি যাব sin 47 ডিভাইডেড বাই sin 60 sin 60 ক্যান্সেল গল থাকিল আমাৰ কিমান তলত থাকিল sin 35 ডিভাইডেড বাই ওপৰত থাকিল sin 47 ডিগ্ৰী এটো কিহৰ ভ্যালু আমাৰ n g w এর ভ্যালু মানে এতিয়া সমীকৰণ 1ত এইখিনি বহাই দিয়া এতেকে সমীকৰণ 1 ইকুৱেল কি হ'ব তোমালোকৰ sin 47 ডিভাইডেড বাই sin 35 ডিগ্ৰী ইকুৱেল টু সমীকৰণ 1ত এইটো সাইডত আছে sin 45 ডিগ্ৰী ডিভাইডেড বাই sin r গতিকে ইয়াত বজ্ৰপূৰণ কৰিলে কি হ'ব sin 47 ডিগ্ৰী ইনটু sin r ইকুৱেল টু sin 45 ডিগ্ৰী ইনটু sin 35 ডিগ্ৰী এতিয়া এই ভ্যালু বিলাক লিখা sin 47 ৰ ভ্যালুটো হৈছে তোমাৰ 0. তুমি হেৰি কৰিলে গম পাবা 0.731 sin r টো এনেকে থাকিব sin 45 ৰ ভ্যালু হৈছে 0.707 আৰু sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে 0.574 হৈছে ইয়াৰ পৰা যদি আমি sin r ওলাও তেনেহলে এনেকুৱা হ'বনে এটা পূৰণ কৰিলে তোমালোকৰ কিমান হ'ব চোৱা 0.707 into 0.574 equal to এটো পূৰণ কৰিলে আহিব 0.405 আমি 8 লিখিব পাৰো আৰু ডিভাইডেড বাই টু 0.731 হলনে এতিয়া চোৱা তোমালোকৰ sin r ইকুৱেল এটো ডিভাইড কৰিলে 0.731 ৰে ডিভাইড কৰিলো 0.555 হৈছে এতিয়া তোমাৰ r ইকুৱেল টু sin ইনভার্স 0.555 আমাক কি প্ৰতিহৰণ কোন উলাব দিছে তোমালোকে যদি এনসাৰটো sin ইনভার্সৰ ভ্যালুটো উলিয়াব নোৱাৰা এনেকে ৰাখিলে হ'ব আৰু এইটোৰ ভ্যালু হ'ব তোমাৰ sin ইনভার্স 0.55 ৰ ভ্যালু আহিব 33.7 ডিগ্ৰী বা আমি নিয়ারেস্ট 34 ডিগ্ৰী লিখিব পাৰো আমাৰ এনসিআরটি কিতাপখনত একচুয়ালি এনসারটো 38 আছে এইটো 38 কেতিয়া হ'ব জানানে যদি আমি এই এংগলটো এই কোণটো যদি 41 ডিগ্ৰী ধৰো তেতিয়া তোমাৰ কি হ'ব এনসারটো 38 ডিগ্ৰী হ'ব কিন্তু আমাৰ এনে এনসারটো হ'ব লাগে কিমান 34 ডিগ্ৰী গতিকে এতেকে প্ৰতিহৰণ কোণ 34 ডিগ্ৰী খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো গতিকে অলপ বুজি লোৱা বস্তুটো ভালদৰে আৰু নোট কৰি লোৱা যিবিলাকে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ভাল লাগিছে যদি কমেন্ট কৰিবা আৰু কিবা ক'বাত অসুবিধা আছে যদি কমেন্ট সেকশনত জনাবা মই নিশ্চয় এইখিনি সমাধান কৰি দিম